নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি ক্লাস 11 ম্যাথমেটিক্সৰ 12 নম্বৰ অধ্যায় অৰ্থাৎ ইন্ট্ৰোডাকশন টু 3 ডাইমেনশনাল জ্যামিতি চেপ্টাৰটো আৰম্ভ কৰিম এই চেপ্টাৰটো ক্লাস 12 দৃষ্টিকোণৰ ফালৰ পৰা বা কনসেপ্টৰ ফালৰ পৰা অতি ইম্পৰ্টেন্ট চেপ্টাৰ আৰু এই চেপ্টাৰটোত বেছি সংখ্যক ভিডিও দিবও নালাগে এই চেপ্টাৰটো সম্পূৰ্ণৰূপে ইউটিউবতে শেষ হ'ব গতিকে তোমালোকে প্ৰথমবাৰ ভিডিওবোৰ ফলো কৰিবা আৰু এই চেপ্টাৰটো কেলে প্ৰয়োজনীয় বা কিয় আমি পঢ়িব লাগে সেই বিষয়ে মই জনাই ল'ব বিচাৰিছো চেপ্টাৰটো এতিয়া ক্লাস 11 ত যেনেদৰে দৰকাৰ হয় ঠিক তেনেকৈ ক্লাস 12 ৰ বহু কনসেপ্ট জানিবলৈ এই চেপ্টাৰটো প্ৰয়োজন হ'ব ক্লাস 12 ত তোমালোকে ম্যাথমেটিক্সৰ এটা কনসেপ্ট পঢ়িবলৈ পাবা ভেক্টৰ ঠিক তেনেকৈ 3 ডাইমেনশনাল জ্যামিতি সেই চেপ্টাৰবোৰ জানিব হলে এই ক্লাস 11 ৰ তোমালোকে বেসিক কথাখিনি জানিব লাগিব এতিয়া ক্লাস 11 ত এই চেপ্টাৰটো অংক হিচাপে বা এক্সাৰসাইজ হিচাপে একদম সহজ চেপ্টাৰ কিন্তু চেপ্টাৰটো যিখিনি কনসেপ্ট জড়িত হৈ আছে সেই কনসেপ্টখিনি লজিক্যালি বুজি পাব লাগিব তুমি প্লেন মানে কলে কি বুজা এক্স প্লেন ওয়াই প্লেন বুলি কলে কি বুজা সেইখিনি অক্টেন বুলি কলে কি বুজা সেইখিনি গোটেইখিনি কথা ডিটেইলত ফিলিং কৰিব পাৰিব লাগিব আৰু এই চেপ্টাৰটো হৈছে ইমাজিনেশন মানে চেপ্টাৰটোত কিছু কথা ইমাজিন কৰিব পৰা হ'ব লাগে আজি মই এই ভিডিওটো তোমালোকক সম্পূৰ্ণ ইমাজিন কৰি নট অনলি অংক কৰাটোতো একদম চেপ্টাৰটো ইমান টান অংক নাই কেনেকৈ বস্তুবোৰ কেনেকৈ লিংক হৈ আছে সেইখিনি কথা দেখাবলৈ চেষ্টা কৰিম তাৰ কাৰণে মই এনেকা মডেলো লৈ আনিছো নিজে বনাই তাৰ পিছত এনেকা ধৰণে এইবোৰ সহায়ত মই তোমালোকক ধুনীয়াকৈ চেপ্টাৰটো ক্লিয়াৰ কৰিব চেষ্টা কৰিম গতিকে মনোযোগ দি চাবা আৰু বস্তুবোৰ নিজৰ ফালৰ পৰা ইমাজিন কৰিবলৈ চেষ্টা কৰিবা এতিয়া জ্যামিতি বা কোঅৰ্ডিনেট জ্যামিতি বেসিক্যালি এটো এটা কোঅৰ্ডিনেট জ্যামিতি চেপ্টাৰ হয় কোঅৰ্ডিনেট জ্যামিতি আমি ইতিমধ্যে শিকি আহিছো ক্লাস 10 ত শিকি আহিছো এতিয়া কোঅৰ্ডিনেট জ্যামিতি কিয় প্ৰয়োজন হ'ল এতিয়া ম্যাথমেটিক্সত কিবা এটা বস্তু যদি পজিশন নিৰ্ণয় কৰিব লাগে কিবা এটা বস্তু বুলি ক'লে ম্যাথমেটিক্সত হয়তো এটা লাইন হ'ব পাৰে এটা বিন্দু হ'ব পাৰে তেনেকুৱা এটা বস্তু যদি পজিশন আমি নিৰ্ণয় কৰিব লাগে তেতিয়া আমাক এক্সিছৰ প্ৰয়োজন হয় বা আমি যাৰ দ্বাৰা এই বস্তুটো পজিশন নিৰ্ণয় কৰো তাকে কয় কোঅৰ্ডিনেট জ্যামিতি হয়নে এতিয়া কোঅৰ্ডিনেট জ্যামিতিত আমি ক্লাস 10 ত ইতিমধ্যে পঢ়ি আহিলো যদি কোনবা এটা বস্তু মানে ধৰি লোৱা এখন সমতলত থাকে তেন্তে তাৰ স্থানাংকটো জানিবলৈ বা তাৰ পজিশনটো জানিবলৈ আমাক দুটা লক্ষ্য প্ৰয়োজন হয় এডালক আমি x অক্ষ আৰু আন এডালক y অক্ষ কিন্তু তাৰ পৰা অকমান কথাখিনি এতিয়া এই বছৰ তোমালোকে অকমান হাই লেভেলত পঢ়িব লাগিব এতিয়া মই যদি তাক তোমালোকক প্ৰ্যাকটিক্যাল এক্সাম্পলৰ সহায়ত বুজাও তোমালোকে ধৰি লোৱা যিখন বহি লৈ আছে বা যিখন কিতাপ লৈ আছে এতিয়া যিখন বহি লিখিম বুলি ভাবি আছে সেই বহিখনত ধৰি লোৱা তুমি পৰুৱা এটা বগাই আছে ঠিক আছে কি বগাই আছে পৰুৱা এটা বগাই আছে সৰু পৰুৱা এটা বগাই আছে এতিয়া যদি তুমি পৰুৱাটো পজিশন মেথছৰ ভাষাত ক'বলগীয়া হয় তেতিয়া তেন্তে যেহেতু পৰুৱাটো এখন তোমাৰ বহিখনত বগাই আছে দ্যাট মিন্স এখন সমতল বা প্লেন তেন্তে সেই পৰুৱাটো পজিশন ক'ব হলে তোমাক দুটা লক্ষ্যৰ প্ৰয়োজন হ'ব এডালক আমি জেনেৰেলি x অক্ষ বুলি কওঁ আৰু আনডালক y অক্ষ বুলি কওঁ ঠিক আছে কি কলো তোমাৰ বহিখনত ধৰি লোৱা এটা পৰুৱা এটা বগাই আছে এতিয়া পৰুৱাটো তুমি পজিশনটো ক'ব লাগে পজিশনটো নিৰ্ণয় কৰিব লাগে বা পজিশনটোৰ কথা তুমি ডেসক্ৰাইব কৰিব লাগে তেতিয়া তোমাৰ দুটা লক্ষ্য প্ৰয়োজন হ'ব এডালক আমি x অক্ষ আৰু আনডালক y অক্ষ এটা সাপোজ তুমি এতিয়া য'ত আছা বা যেটো ৰুমত আছা তাতে ধৰি লোৱা এটা মহ এটা উই আছে বা মাখি এজনী উই আছে এতিয়া সেই মহটো যদি পজিশন ডেসক্ৰাইব কৰিব লাগে এতিয়া তুমি দুটা লক্ষ্য ললে নহব সেই আগত যে যেডাল তুমি পৰুৱাটো পজিশন ডেসক্ৰাইব কৰিবলৈ x অক্ষ আৰু y অক্ষ লৈছিলা এবাৰ মহটো কাৰণে সেই দুটা লক্ষ্য ললে নহব ঠিক আছে কাৰণ এবাৰ মহটো স্পেসত মুভ কৰি আছে গতিকে এতিয়া সেই মহটো পজিশন নিৰ্ণয় কৰিবলৈ বা সেই মাখিটো পজিশন নিৰ্ণয় কৰিবলৈ আমাক তিনটা লক্ষ্য প্ৰয়োজন হ'ব x অক্ষ y অক্ষ আৰু z অক্ষ ইংলিছত ক'লে x axis y axis and z axis এই কথাখিনি আমি ডিটেইলছত গোটেই বিগিনিংত ইন্ট্ৰোডাকশনখিনি শিকিম আৰু এই চেপ্টাৰটোত সেইখিনি কথাই আছে ঠিক আছে এই চেপ্টাৰটো সম্পূৰ্ণ নতুনকৈ পোৱা নহয় তোমালোকে 10 টো অলপ চলপ পঢ়ি আহিছা কিন্তু 10 ত গোটেই কথাখিনি 2D আছিলে 2D মানে মই যে ক'লো পৰুৱাটো কথা পৰুৱাটো হেতু মুভমেন্টটো 2D হৈ আছে এতিয়া মুভটো মুভমেন্টটো ক'ত হৈ আছে 3D হৈ আছে মানে তাত তিনডাল এক্সিস আহিছে সো হেতু মুভমেন্টক 3D মুভমেন্ট বুলি কয় আমি এইখিনি বস্তু লিখিব নালাগে আমি ক্লাস 10 ত এতিয়া যিবোৰ বস্তু ধৰি লোৱা যিবোৰ কিবা এটা পইণ্টৰ পজিশন নিৰ্ণয় কৰিব হলে আমি দুটা লক্ষ্য লওঁ এডালক x অক্ষ এইখিনি কথা লিখিব নালাগে মই জাস্ট এনে 1 মিনিট মান কৈ দিছো আৰু আনডালক y অক্ষ হয়নে আৰু অক্ষ দুডালে যেটো বিন্দুত কটাকটি কৰে হেতু কয় অৰিজিন বা মূল বিন্দু যাক ও আখৰে ডিনোট কৰা হয় আৰু তাৰ স্থানাংক হয় 0,0 হয়নে আৰু ইয়াতে ধৰি লোৱা এই কিবা এটা বিন্দু আছে বিন্দুটো স্থানাংক নিৰ্ণয় কৰিব লাগে বিন্দুটো স্থানাংক নিৰ্ণয় কৰিব হলে আমি প্ৰথম চাম x অক্ষত কিমান দূৰ যাব লাগিব সেই বিন্দুটো পাবলে হেতুক আমি x এ ডিনোট কৰো আৰু y অক্ষত কিমান দূৰ উঠিব লাগিব হেতু আমি y এ ডিনোট কৰো আৰু বিন্দুটো স্থানাংক ফাইনালি লিখো x, y তাত প্ৰথমতে কি বুজায় x স্থানাংক বুজায় দ্বিতীয়তে কি বুজায় y স্থানাংক অসমীয়াত আমি দুটা নামও পঢ়িছিলো ভুজ আৰু কুটি সেইখিনি কথা আমি ক্লাস 10 ত বা 9 ত শিকিছিলো আৰু এনেকে এখন সমতলত যদি দুটা বিন্দু থাকে ধৰি লোৱা এটা বিন্দু যদি x1 y1 বুলি ধৰি লোৱা আনটো বিন্দু ধৰি লোৱা x2 y2 বুলি ধৰি লোৱা হিহতৰ দূৰত্ব উলিয়াবলৈ আমি ক্লাস 10 ত শিকিছিলো আৰু আমি এবাৰ ক্লাস 11 টো দূৰত্ব উলিয়াবলৈ শিকিম কিন্তু বিন্দু দুটা এনেকে এখন সমতলত নাথাকে স্পেসত থাকিব ধৰি লোৱা দুটা মাখি আছে মই যে অথনি কৈছিলো উদাহৰণটো দুটা মাখি আছে সেই মাখি দুটা দূৰত্ব উলিয়াব লাগে
তেতিয়া তুমি 10ত ফৰ্মুলাটো 10ত ইউজ কৰা ফৰ্মুলাটো দূৰত্ব সূত্ৰটো ইউজ কৰিলে নহ'ব এবাৰ 3D কাৰণে যেটো দূৰত্ব সূত্ৰ সেইটো ইউজ কৰিব লাগিব আৰু প্ৰায় একে ধৰণৰ সূত্ৰই হয় তোমালোকে গম পাবা চেপ্টাৰটো আগবাঢ়ি গৈ থাকিলে ঠিক তেনেকৈ আমি ক্লাছ 10ত সেকশন ফৰ্মুলা শিকিছিলোঁ মানে বিভাজন সূত্ৰ শিকিছিলোঁ আৰু ত্ৰিভুজৰ কালি বিষয় শিকিছিলোঁ মানে ধৰি লোৱা এখন সমতলত তিনটা বিন্দুৱে যদি এটা ত্ৰিভুজ গঠন কৰে তেন্তে সেই ত্ৰিভুজটো কালি কিমান হ'ব ঠিক তেনেকৈ আমি ক্লাছ 11 টো পঢ়িব লাগিব কিন্তু গোটেই কথাখিনি হ'ব 3D ত হ'ব মানে স্পেচত হ'ব ক্লাছ 10ত কোড হৈছিলে 2D ত হৈছিলে এখন সমতলত হৈছিলে আশা কৰিছো সেই কথাটো বুজি পাইছা তোমালোকে আৰু সমতলত কিবা এটা বস্তু পজিশন নিৰ্ণয় কৰিব হলে বা এখন প্লেনত কিবা এটা বস্তু পজিশন নিৰ্ণয় কৰিব হলে আমাক দুটা লক্ষ্য প্ৰয়োজন হয় এডালক আমি জেনেৰেলি x অক্ষ বুলি ধৰো আনডালক y অক্ষ বুলি ধৰো আৰু স্থানাংকটো কেনেকৈ লিখো x, y বুলি লিখো ওকে তেন্তে আমি 3D ত যদি কিবা এটা বস্তু পজিশন নিৰ্ণয় কৰিব লাগে তেন্তে আমাক তিনডাল এক্সিছৰ প্ৰয়োজন হ'ব ঠিক আছে আৰু হে তিনডাল এক্সিছৰ এডালক ক'ব x এক্সিছ আৰু আনডালক ক'ব y এক্সিছ আৰু আনডালক ক'ব z এক্সিছ এতিয়া x এক্সিছ y এক্সিছ z এক্সিছ হেগিডাল কেনেকৈ সৃষ্টি হ'ল বা x এক্সিছ y এক্সিছ আৰু z এক্সিছ মানে কি সেই বিষয়ে আমি এতিয়া অকমান ডিটেইলছত এক্সাম্পলৰ সহায়ত চাম মানে এটা বস্তু এটা লৈ আনিছো মই নিজে বনাই এটো হাইট মই তোমালোকক দেখাই দিম ওকে এটো এতিয়া চোৱা একদম বস্তুটো ইমান ভাল নহয় বা সস্তা মডেল মই নিজে বনোৱা হয় গতিকে কনসেপ্টটো বুজিবলৈ চেষ্টা কৰা এতিয়া ধৰি লোৱা তোমাৰ ওচৰত এখন সমতল এখন আছে প্ৰথমে এই তলখন চোৱা এই তলখন পেন্সিলডাল লৈ লৈছো এই তলখন এখন সমতল আছে ইয়াৰ পৰা ইয়ালৈকে গোটেইখন এনেকৈ যিখন হৰাইজন্টেলি আছে এখন সেইখনৰ কথা কৈছো এখন আৰু সেই সমতলখনত ধৰি লোৱা বেলেগ এখন সমতলে এইখন সমতলে মই পেন্সিলডাল য'ত টচ কৰিছো এইখন সমতলে গোটেই ইয়াৰ পৰা ইয়ালৈকে সেইখনে এনেকৈ কাটিলে ঠিক আছে প্ৰথম তোমাৰ এই তল সমতলখন আছিলে এইখন আছিলে তাক এইফালখনে এনেকৈ কাটিলে তাৰপিছত তাক আৰু এখন সমতলে এইফালে থাৰ্ড এখন সমতল এইখনে আকৌ হে আগৰ দুখন সমতলক আকৌ সেট কৰিলে ইন্টাৰসেক্ট কৰিলে তেতিয়া তাত যিগিডাল এক্সিছৰ উৎপন্ন হ'ব হেগিডাল এক্সিছক কম আমি x এক্সিছ y এক্সিছ আৰু z এক্সিছ কথাটো আকৌ এবাৰ কৈছো ইয়াত মই তিনিখন সমতল ইউজ কৰিছো এখন তলখন এখন এইখন সমতল সেইখন সমতলক এনেকৈ এখন সমতলে উঠিয়কে কাটিছো এনেকৈ সেইখন এইখন সমতল এইখন আৰু তাক আৰু এখন আন এখন সমতলে কাটিছো টোটাল তিনিখন সমতলৰ কটাকটি হৈছে তাৰ ফলত ইয়াত তিনডাল এক্সিছৰ উৎপন্ন হ'ব এডাল কেনেকৈ এডাল ইয়াৰ পৰা আৰম্ভ কৰি এনেকৈ গৈ ইয়াত শেষ হৈছে এনেকৈ এডাল তাত এডাল লাইনৰ উৎপন্ন হ'ব লাইন মানে কি এক্সিছ এডাল এক্সিছৰ উৎপন্ন হৈছে ধৰি লোৱা এডাল ইয়াৰ পৰা আৰম্ভ হৈ এনেকৈ গৈ ইয়াত শেষ হৈছে সেইডালক জেনেৰেলি হৰাইজন্টেলি আছে সেইডালক আমি জেনেৰেলি x এক্সিছ বুলি কওঁ সদায় যে 3D ত x এক্সিছ তলৰডালে হ'ব কোনো কথা নাই কেতিয়াবা ওপৰডালো x এক্সিছ হৈ যাব পাৰে সদায় এটো কনসেপচন নলবা তলৰডালে x এক্সিছ হয় 3D ত মানে ঠিক নাই এডাল তলৰডাল এডাল এনে জেনেৰেলি এটা x এক্সিছ বুলি ধৰি লৈছো ঠিক আছে তাৰ পিছত আৰু এডাল এক্সিছ সোৱা এইখন সমতল আৰু এইখন সমতল কটাৰ ফলত আৰু এডাল এক্সিছ এনেকৈ সৃষ্টি হ'ব বা এডাল লাইন এনেকৈ উৎপন্ন হ'ব এনেকৈ এডাল লাইন এনেকৈ থিয়কে হয়নে এডাল এনেকৈ পঠালিকে এনেকৈ এডাল এনেকৈ থিয়কে সৃষ্টি হোৱাডালক মই অলপ দেৰি কাৰণে y এক্সিছ বুলি ধৰি লৈছো ঠিক আছে এনেকৈ পঠালিকে এইফালে যিটা মানে এনেকৈ হৰাইজন্টেলি যিটা সৃষ্টি হৈছে এডালক x এক্সিছ বুলি ধৰিছো ওপৰফালে যিটা সৃষ্টি হৈছে সেইডালক y এক্সিছ বুলি ধৰিছো আৰু এইফালে সমতলখনে কাটি দিয়া ফলত আৰু এডাল অক্ষ এইফালে সৃষ্টি হৈছে আগলে তোমালোকক ক'ব গ'লে আগলে মানে এনে জেনেৰেলি x এক্সিছ আৰু y এক্সিছৰ কনসেপ্ট আমাৰ আগৰ পাই আছে এডাল এনেকৈ হৰাইজন্টেলি এডাল ভাৰ্টিকেলি কিন্তু আমি এইফালে সমতলখনে কাটি দিয়া ফলত আৰু এডাল অক্ষ এনেকৈ আগলে সৃষ্টি হৈছে হয়নে এনেকৈ আগলে আৰু ঠিক তেনেকৈ সেইফালে পাছলৈ হ'ব সেই অক্ষডালক কৈছো আমি z এক্সিছ আকৌ কৈছো মই x এক্সিছ y এক্সিছ z এক্সিছ যে 3D ত এটো ভাবি নলবা সদায় তলৰডাল x এক্সিছ হয় ওপৰ এনেকাডাল y এক্সিছ এইফালডাল z এক্সিছ হেতু অলপ চেঞ্জ হ'ব পাৰে কেতিয়াবা ওপৰডালো x এক্সিছ বুলি ধৰি ল'বলগীয়া হ'ব পাৰে পাছলে এতিয়া নহয় বাৰু 10 11 12 লেভেলত কিন্তু পাছলে তেন্তে ইয়াত তিনডাল অক্ষ সৃষ্টি হ'ল তিনডাল অক্ষ কেনেকৈ সৃষ্টি হ'ল তিনিখন সমতলে কটাকটি কৰিলে ঠিক আছে তিনডাল অক্ষ বা তিনডাল লাইনৰ সৃষ্টি হ'ল যাক আমি জেনেৰেলি কি বুলি কম x এক্সিছ y এক্সিছ আৰু z এক্সিছ আৰু হে তিনডাল অক্ষ সহায়ত আমি এতিয়া 3D ত বা স্পেচত কিবা এটা বস্তুৰ পজিশন ডেসক্ৰাইব কৰিব পাৰিম ধৰি লোৱা ইয়াতে মহ এটা আছে মই মহটো ধৰি লোৱা অথন যে কৈছো তোমাৰ ৰুমত ইয়াতে এইটো পজিশনতে মহ এটা আছে হে মহটো এতিয়া পজিশন ডেসক্ৰাইব কৰিবলৈ আমি চাব লাগিব মহটো কোনডাল অক্ষ পাই কিমান দূৰত আছে আমি তলডালক x এক্সিছ বুলি ধৰিছো x এক্সিছ মানে এইটো সাইডে x এক্সিছৰ পৰা কিমান দূৰত আছে হেতু এটা চাব লাগিব নেক্সট এইফালে ওপৰ থিয় y এক্সিছ ডালৰ পৰা কিমান দূৰত আছে হেতু চাব লাগিব এইফালে y এক্সিছ ডাল ঠিক আছে আৰু z এক্সিছ ডালৰ পৰা কিমান দূৰত আছে হেতু কথা চাব লাগিব y এক্সিছ মানে এই থিয়টো মানে মহটো এইটো পজিশনত আছে মানে মহটো পাবলৈ x এক্সিছৰ পৰা কিমান গৈছো y এক্সিছৰ পৰা কিমান আহিছো আৰু z এক্সিছৰ পৰা কিমান আহিছো হেতু চাই পেলাই মহটো পজিশন ডেসক্ৰাইব কৰিম আৰু তাত তিন মানে স্থানাংকটো কেনেকুৱা টাইপ হ'ব x, y, z
আমাৰ 2Dত কেনেকৈ হয় x, y হয়, কিন্তু ইয়াত নতুন এটা অক্ষ আহিব, সেইটো হৈছে z। ঠিক আছে, আশা কৰিছোঁ বুজি পালা। এতিয়া এই প্লেন কেইখনে যিটো পইণ্টত কটাকটি কৰিব, সেই পইণ্টটো কি বুলি ক'ব? মূলবিন্দু বা অৰিজিন। আৰু তাৰ কোঅৰ্ডিনেটটো হ'ব, ইয়াত x ও 0 হ'ব, y ও 0 হ'ব, z ও 0 হ'ব, মানে 0,0,0। ঠিক আছে, 0,0,0। তেন্তে আমাক স্পেচত যদি তিনিখন প্লেনে মিউচুৱেলি পাৰ্পেণ্ডিকুলাৰকৈ কটাকটি কৰে, ইয়াত মই এটা কথা কোৱা নাই তোমালোকক উঠনিবা, এই প্লেনখন যে কটাকটি কৰিছে হেলনীয়া বেকাকৈ কৰিলে নহ'ব। এই প্লেনবোৰৰ মাজত পৰস্পৰৰ মাজত 90 ডিগ্ৰী কোণ হ'ব লাগিব। মিউচুৱেলি পাৰ্পেণ্ডিকুলাৰকৈ যদি কটাকটি কৰে, তেতিয়া তাত তিনিডাল অক্ষৰ সৃষ্টি হ'ব। সেই অক্ষকেইডালক আমি কি অক্ষ বুলি ক'ম? x অক্ষ, মানে x এক্সিছ, y এক্সিছ আৰু z এক্সিছ। আশা কৰিছোঁ এইডোখৰলৈকে বুজি পাইছা। তাৰ পাছত এতিয়া ইয়াৰ পৰা এইটো x এক্সিছ, তাৰপৰা এইটো অৰিজিন O, আৰু এইফালে কি ধৰিব পাৰিম? x ডেছ। তেন্তে এইডালক আমি টোটেলি কি বুলি ক'ব পাৰিম? x O x ডেছ। ঠিক আছে, x O x ডেছ। ঠিক তেনেকৈ এইটো y ছাপ'জ, এইটো O মানে অৰিজিন, এইফালে ধৰি লোৱা তললৈ y ডেছ থাকিব। তেন্তে এইডাল কি হ'ব? y O y ডেছ। ঠিক তেনেকৈ সন্মুখলৈ এইটো z, এইটো O অৰিজিন, আৰু এইফালে থাকিব z ডেছ। তেন্তে এইফালৰডাল কি হ'ব? z O z ডেছ। মই এইটো কনভেনশ্যনেলি x এক্সিছডাল তললৈ লৈছোঁ, এনেকুৱা হ'ব বুলি কোনো কথা নাই, সদায় যে এনেকুৱা হ'ব। মই 52 বাৰ সেইটো কথা কৈ আছোঁ। সেইটো কনচেপশ্যন মূৰত ভাল ল'বা যে সদায় তললৈ x এক্সিছ হয়, 3D যি টি হৈ যাব পাৰে। অ'কে, নেক্সট এতিয়া এই প্লেনবোৰৰ, এতিয়া ইয়াত যিবোৰ প্লেন সৃষ্টি হ'ল, প্লেনবোৰৰ এতিয়া নিজৰ এটা নাম আছে। ঠিক আছে, প্লেনবোৰ কি আছে? নিজৰ একোটা নাম আছে। ধৰি লোৱা আমি যদি ইয়াত যদি তুমি এইফালে এইটো চাবলৈ যোৱা, ইয়াত তুমি তিনিখন প্লেন দেখিব পাবা। এখন এইখন, এখন এইখন আৰু এখন এইখন। ভালকৈ চোৱা, এখন এইখন, এখন এইখন আৰু এখন এইখন। এতিয়া এই ওপৰখনৰ কথা ক'বলৈ গৈছোঁ। এই ওপৰখন প্লেনত, এই ওপৰ প্লেনখনত কি এক্সিছকেইডাল একদম লাগি আছে? চোৱাচোন কি এক্সিছ আছে এই প্লেনখনত। এই প্লেনখনত এইফালে x এক্সিছডাল আছে, কাৰণ মই এইটোক x বুলি ধৰিছিলোঁ চাগে, x বুলি ধৰিছিলোঁ। এইডাল x এক্সিছডাল আছে, তাৰ পৰা এইফালে এইডাল y এক্সিছডাল আছে। মই কোনখন প্লেনৰ কথা কৈছোঁ? এইখন প্লেন। ঠিক আছে, বা 1 মিনিট। মই এইখন প্লেনৰ কথা কৈছোঁ। এইখন প্লেনত এইফালে x এক্সিছডাল আছে, এইফালে y এক্সিছডাল আছে। সেইকাৰণে এইখন প্লেনক XY প্লেন বুলি কয়। এইখন প্লেনক কি বুলি কয়? XY প্লেন। ঠিক আছে, কি বুলি কয়? XY প্লেন। ঠিক তেনেকৈ এইফালে এই প্লেনখনত তলৰ প্লেনখনত কি এক্সিছ আছে চোৱা। এইফালে xডাল আছে, এই প্লেনখনত লাগি কি আছে? এইফালে x এক্সিছডাল আছে, এইফালে z এক্সিছডাল আছে। তেন্তে এই প্লেনখনক ক'ব ZX প্লেন বা XZ প্লেন। ZX বুলি কওঁ আমি জেনেৰেলি, ZX প্লেন। ঠিক তেনেকৈ এইফালৰ প্লেনখনত কি এক্সিছ আছে? এইফালে ধৰি লোৱা z এক্সিছডাল এইফালে আছে, আৰু এইফালে y এক্সিছডাল আছে। তেন্তে এই প্লেনখনক কি বুলি ক'ব? YZ প্লেন বুলি ক'ব। ঠিক আছে, এইফালৰ প্লেনখনক কি বুলি ক'ব? XY প্লেন বুলি ক'ব। এইফালৰ প্লেনখনক কি বুলি ক'ব? XZ প্লেন বুলি ক'ব। এইখন প্লেনক কি বুলি ক'ব? YZ প্লেন বুলি ক'ব। এতিয়া ইয়াৰ মিনিংটো কি? এতিয়া এই প্লেনখনত যদি চাবলৈ যোৱা, এইখন XY প্লেন, মানে ইয়াত x এক্সিছ আছে, y এক্সিছ আছে। মানে জেনেৰেলি এই প্লেনখন কাৰ লগত মিলিছে? আমি 2Dত যি পঢ়িছিলোঁ x এক্সিছ y এক্সিছ, সেই তাৰ লগত মিলিছে। তেন্তে এই প্লেনখনত যদি কিবা এটা বস্তু থাকে, বা ইয়াত যদি কিবা এটা বস্তু থাকে, সেই বস্তুটো পজিশ্যন ডেছক্ৰাইব কৰিবলৈ আমাৰ দুটা বস্তু লাগিব। x লাগিব, xৰ কোঅৰ্ডিনেট লাগিব, আৰু y কোঅৰ্ডিনেট লাগিব। ইয়াত z নাথাকে, zটো 0 হয়। XY প্লেনত zটো কি হ'ব? 0 হ'ব, কাৰণ ইয়াত zৰ কোনো হেৰি নাই। তুমি ইয়াত ধৰি লোৱা, ইয়াতে কিবা এটা বস্তু এটা আছে, সেই বস্তুটো পজিশ্যন ক'ব হ'লে তুমি xৰ পৰা কিমান দূৰত আছে সেইটো চাব লাগিব, y পৰা কিমান দূৰত আছে সেইটো চাব লাগিব। zৰ পৰাটোতো সি মানে 0 ডিষ্টেঞ্চত আছে, হয়নে? তেন্তে এই XY প্লেনত থকা কিবা এটা বস্তু পজিশ্যন ডেছক্ৰাইব কৰিবলৈ x আৰু y লাগিব, z তাত 0। ঠিক তেনেকৈ তুমি যদি XZ প্লেনত যোৱা, XZ প্লেনত যদি কিবা এটা বস্তু, ইয়াতে কিবা এটা বস্তু আছে ধৰি লোৱা, ইয়াত প্লেনখনৰ ওপৰৰ কথা কৈছোঁ দেই, প্লেনখনৰ ওপৰত ধৰি লোৱা কিবা এটা বস্তু আছে, তাৰ পজিশ্যন ডেছক্ৰাইব কৰিবলৈ মানে আমাক দুটা বস্তু লাগিব। x এক্সিছৰ পৰা কিমান দূৰত আছে, z এক্সিছৰ পৰা কিমান ডিষ্টেঞ্চত আছে। তেন্তে ইয়াত y টো 0 হ'ব। ঠিক তেনেকৈ এইফালে প্লেনখনত কিবা এটা বস্তু আছে, তাৰ পজিশ্যন ডেছক্ৰাইব কৰিবলৈ আমি চাব লাগিব y এক্সিছৰ পৰা কিমান ডিষ্টেঞ্চত আছে, আৰু z এক্সিছৰ পৰা কিমান ডিষ্টেঞ্চত আছে। ডেট মিনছ ইয়াত x টো 0 হ'ব। তেন্তে আমাক প্ৰথমে তিনিখন প্লেন লৈছিলোঁ মিউচুৱেলি পাৰ্পেণ্ডিকুলাৰ, সেইখনে কটাকটি কৰি দিয়াৰ ফলত তিনিডাল এক্সিছৰ সৃষ্টি হ'ল। আৰু এনেই যে এইবোৰ প্লেনক আমি কি বুলি ক'ব পাৰোঁ? তেন্তে এখন হ'ল XY প্লেন, এখন হ'ল XZ প্লেন, এখন হ'ল YZ প্লেন। ঠিক আছে, ঠিক তেনেকৈ তোমালোকে এইফালৰবোৰো নামাকৰণ কৰিব পাৰা, সেইটো বেলেগ কথা। সেইখিনিও নামাকৰণ কৰিব পাৰা। x ডেছ,
x ডেছ y ডেছ প্লেন ঠিক তেনেকৈ নামাকৰণ কৰিব পাৰা এতিয়া চোৱা প্লেন কিখনে যে কটাকটি কৰিছিলে অথনি প্ৰথমে লোৱা তিনিখন প্লেনে যে কটাকটি কৰিলে কটাকটি কৰাৰ ফলত এনেকৈ কিছুমান এনেকৈ অংশ সৃষ্টি হ'ল চাচোন মই এটা অংশ কথা তোমালোকক বুজাই আছোঁ জেনেৰেলি এইটো কথা বুজাই আছোঁ ঠিক তেনেকৈ এইফালেও এটা অংশ সৃষ্টি হ'ল 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 তোমালোকে এতিয়া ভিডিঅ'টো পজ কৰি নিজে ভাবাচোন কেইটা টোটেল এনেকৈ অংশ সৃষ্টি হ'ল ইয়াত এটা দুটা ঠিক তেনেকৈ এইফালে এটা তিনিটা চাৰিটা তলত পাঁচটা ছটা সাতটা আঠটা তেন্তে প্লেন তিনিখনে কটাকটি কৰাৰ ফলত কেইটা মানে চুকৰ সৃষ্টি হ'ল চুক বুলি নহ'ব এইবোৰ ইংলিছত মোৰ নামটো মনলৈ আহিছে অক্টেন বুলি কয় প্ৰত্যেকটোকে কয় অক্টেন তেন্তে ইয়াত আঠটা অক্টেনৰ সৃষ্টি হ'ল ঠিক আছে তিনিখন প্লেনে কটাকটি কৰাৰ ফলত ইয়াত কেইটা অক্টেনৰ সৃষ্টি হ'ল আঠটা অক্টেনৰ সৃষ্টি হ'ল এতিয়া প্ৰথম অক্টেনটোত কি হয় প্ৰথম অক্টেনটোত এক্সটো চোৱা ইয়াত ধৰিলে কিবা এটা বস্তু আছে তেন্তে সেই পজিশ্যনটো ডেছক্ৰাইব কৰিবলৈ আমি এক্স এক্সিছৰ পজিটিভটো চাম মানে পজিটিভ এক্স এক্সিছৰ পৰা কিমান ডিষ্টেঞ্চত আছে ঠিক তেনেকৈ তেন্তে এইফালৰ ছাইডটো কি হ'ব নেগেটিভ এক্স এক্সিছ তেন্তে পজিটিভ ৱাই এক্সিছৰ পৰা কিমান ডিষ্টেঞ্চত আছে ঠিক তেনেকৈ পজিটিভ জেড এক্সিছৰ পৰা কিমান দূৰত আছে তেন্তে আমাৰ এই প্ৰথম অক্টেণ্টত থকা কিবা এটা বস্তুৰ পজিশ্যন ডেছক্ৰাইব কৰিবলৈ আমি পজিটিভ এক্স এক্সিছৰ পৰা কিমান দূৰত আছে চাম পজিটিভ ৱাই এক্সিছৰ পৰা কিমান দূৰত আছে চাম আৰু পজিটিভ জেড এক্সিছৰ পৰা কিমান দূৰত আছে চাম তাৰ মিনিংটো কি এই প্ৰথম অক্টেণ্টত গোটেইকেইটা এক্স ৱাই জেড গোটেইকেইটা কি হ'ব পজিটিভ হ'ব আমি যেনেদৰে ক্লাছ 10ত এটা বস্তু শিকিছিলোঁ চাৰিটা চুক থাকে প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক চতুৰ্থ চুক প্ৰথম চুকত কি হয় প্লাছ প্লাছ দ্বিতীয় চুকত কি হয় মাইনাছ প্লাছ ছেকেণ্ড চুকত কি হয় মাইনাছ মাইনাছ থাৰ্ড চুকত কি হয় থাৰ্ড চুকত ক'লোঁ মই ফ'ৰ্থ চুকত কি হয় প্লাছ মাইনাছ ঠিক তেনেকৈ ইয়াত প্ৰথম অক্টেন ছেকেণ্ড অক্টেন থাৰ্ড অক্টেন ফ'ৰ্থ ফিফ্থ ছিক্স ছেভেন এইট এতিয়া সেই অক্টেনবোৰত কি হ'ব মানে প্ৰথম অক্টেনত কি হ'ব এক্স পজিটিভ হ'ব ৱাই পজিটিভ হ'ব জেড পজিটিভ হ'ব মানে প্লাছ 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 হ'ব ঠিক তেনেকৈ ইয়াতো এক্স পজিটিভ এক্স নেগেটিভ হ'ব ৱাই পজিটিভ হ'ব জেড পজিটিভ হ'ব তেনেকৈ আগবাঢ়িব কেনেকৈ কোনটো কোৱাড্ৰেণ্টত কি হ'ব বা কোনটো কোৱাড্ৰেণ্ট বুলি ক'লে ভুল হ'ব কোনটো অক্টেণ্টত কি হ'ব সেইখিনি জানিব লাগিব তুমি প্ৰথম এক্সাৰচাইজটো পাৰিব হ'লে সেইখিনি মই ধুনীয়াকৈ লিখাই দিম কেনেকৈ মনত ৰাখিব পাৰি সেইখিনি গোটেইখিনি ডিটেইলছত বুজাই দিম খালি জাষ্ট তোমালোকে ফিগাৰটো ইমাজিন কৰিবলৈ চেষ্টা কৰা ফিগাৰটো বুজিবলৈ চেষ্টা কৰা অংক হিচাপে কৰিবলৈ এইটোত একোৱেই নাই ধৰি লোৱা স্পেচত এটা পইণ্ট আছে সেই স্পেচত থকা পইণ্টটো বা মুহটো বা কিবা মাখি এটা পজিশ্যন ডেছক্ৰাইব কৰিবলৈ আমাক তিনিডাল এক্সিছ লাগিব সেই এক্সিছকেইডাল কেনেকৈ পাম তিনিখন প্লেনে কটাকটি কৰিছে বুলি ধৰি ল'ব লাগিব আৰু তাৰ ফলত যিকেইডাল এক্সিছ উৎপন্ন হ'ব এডালক কম এক্স এক্সিছ আনডালক কম ৱাই এক্সিছ আনডালক কম জেড এক্সিছ ঠিক আছে তেন্তে ইয়াত তিনিডাল এক্সিছ আছে এডাল হ'ল এইডাল এক্স এক্সিছ এইফালে এইডাল ৱাই এক্সিছ বুলি থৈছোঁ এইফালে জেড এক্সিছ বুলি থৈছোঁ তেন্তে এই এক্স এক্সিছডালতে যদি কিবা এটা বস্তু থাকে ইয়াতে একদম ইয়াতে ধৰি লোৱা এটা মাখি এটা পৰি আছে সেই এক্স এক্সিছডালৰ ওপৰত থকা সেই মাখিটো পজিশ্যন ডেছক্ৰাইব কেনেকৈ কৰিবা এতিয়া তেন্তে সেই এক্স এক্সিছডালত যদি কিবা এটা বস্তু পৰি আছে তেন্তে আমি প্ৰথমে চাব লাগিব অৰিজিনৰ পৰা এক্স এক্সিছ মানে সেই মাখিটো পাবলৈ আমি এক্স এক্সিছত কিমান আহিছোঁ মানে এক্স কোঅৰ্ডিনেটটো চালোঁ হয়নে আমি সদায় বস্তুবোৰ অৰিজিনৰ পৰা কিমান আহিছোঁ সেইটো চালোঁ এক্স এক্সিছত এক্স কোঅৰ্ডিনেটটো চালোঁ এতিয়া যিহেতু মাখিটো এক্স এক্সিছত পৰিছে তেন্তে সি ৱাই এক্সিছত তাৰ কোনো মুভমেণ্ট নাই বা জেড এক্সিছত তাৰ কোনো মুভমেণ্ট নাই তেন্তে ৱাই কোঅৰ্ডিনেট আৰু জেডৰ কোঅৰ্ডিনেট কি হ'ব 0 0 হ'ব তেন্তে এক্স এক্সিছত যদি কিবা এটা বস্তু থাকে বা কিবা এটা মাখি বুলি ধৰি লৈছোঁ কিবা এটা বস্তু এটা থাকে তেন্তে তাৰ পজিশ্যনত এক্সৰ কোঅৰ্ডিনেটটো আহিব ৱাই আৰু জেড কি হ'ব 0 হ'ব ঠিক তেনেকৈ যদি ৱাই এক্সিছত যদি কিবা এটা বস্তু থাকে ৱাই মানে এইডাল ৱাই এক্সিছত ধৰি লওক ইয়াতে কিবা এটা বস্তু আছে তেন্তে সেই বস্তুটো পাবলৈ আমি প্ৰথমে চাব লাগিব অৰিজিনৰ পৰা আমি ৱাই এক্সিছত কিমান যাবলগীয়া হৈছে ৱাই এক্সিছত যিহেতু বস্তু আছে তাৰ এক্স এক্সিছত কোনো মুভমেণ্ট নাথাকে ঠিক তেনেকৈ জেড এক্সিছত কোনো মুভমেণ্ট নাথাকে তেন্তে সেইকেইটা 0 হ'ব তেন্তে ৱাই এক্সিছত থকা কোনোবা এটা বিন্দুৰ স্থানাংকটো কেনেকৈ ক'ব পাৰিম 0 এক্সত 0 প্ৰথম আমি এক্স লিখোঁ তাৰপৰা ৱাইত থাকিব ৱাইটো ৱাই বুলি ধৰিছোঁ ধৰি লোৱা আৰু জেডত 0 তেন্তে 0 ৱাই 0 ঠিক তেনেকৈ জেড এক্সিছৰ কাৰণেও একেই তাত জেডৰ কোঅৰ্ডিনেট থাকিব এক্স আৰু ৱাই নাথাকে আশা কৰিছোঁ এইখিনি বুজি পালা মই লিখায়ো দিম বাৰু তোমালোকে এই বস্তুটো ভিজুৱেলাইজ কৰিবলৈ চেষ্টা কৰা লাগিলে ভিডিঅ'টো অলপ ৰখাই লোৱা ভিডিঅ'টো ৰখাই নে কথাটো বুজিবলৈ চেষ্টা কৰা কেনেকৈ কি হ'ল যদি কাৰোবাৰ ডাউট আছে আকৌ এই পাৰ্টটো প্লে কৰা কাৰণ এই বস্তুখিনি ইমাজিন কৰিব পাৰিব লাগিব আৰু ক্লাছ 11ত পঢ়ি যোৱাৰ পিছত ক্লাছ 12ত এইবোৰ প্লেন কৈ থাকিবলৈ অকণমান মানে অলপ স্পীড যোৱা হয় বস্তুবোৰ সেইকাৰণে তোমালোকৰ এই চেপ্টাৰখিনি যদি বেছিক বস্তুখিনি নাথাকে ক্লাছ 12ত 3D জ্যামিতি যেতিয়া পঢ়িবা বা ভেক্টৰ পঢ়িবা তেতিয়া প্ৰব্লেম পাবা অংকবোৰ পঢ়াটো ডাঙৰ কথা নহয় কিন্তু কেতিয়াবা কিছুমান অংকত গৈ লাগি ধৰিবা যদি এনেকৈ যদি লজিকখিনি নাজানা কিমান বস্তু তোমালোকে মনত ৰাখিবা আৰু চব বস্তুটো মনত ৰাখিব নোৱাৰি চ' লজিকেলি বস্তুখিনি বুজি মনত ৰখাটো বেছি ভাল আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা আৰু যদি অৰিজিনৰ আমি কোঅৰ্ডিনেট ক'বলৈ যাওঁ অৰিজিনৰ কোঅৰ্ডিনেট কিমান হ'ব 0,0,0 সেইটো মই নিশ্চয় ক'লোৱে চাগে এইটো মই কিনাৰতে থৈ দিছোঁ দৰকাৰ হ'লে মই আকৌ ইউজ কৰিম এতিয়া আমি লিখিম
ওকে তেন্তে এতিয়া আমি লিখিম এখন স্পেচত কিবা এটা যদি বিন্দু থাকে বিন্দুটো কোঅৰ্ডিনেট কেনেকৈ জানিব পাৰিম সেই কথা তোমালোকক ডায়াগ্ৰামৰ মানে মডেলৰ সহায়ত দেখাই দিলোঁ এতিয়া এইখিনি কথাকে আমি লিখিব লাগে বস্তুখিনি তোমালোকে যেনেকৈ মই দেখাইছোঁ তেনেকৈ ইমাজিন কৰি যাবা coordinates of a point আমি মাখি বুলি ধৰা নাই আৰু মেথছত মাখি বুলি ধৰিম নি মই বুজাওঁতে মাখি বুলি কৈছিলোঁ বা মহ বুলি কৈছিলোঁ এটা পইণ্ট আছে বুলি ধৰি লৈছোঁ ইন স্পেচ মানে স্পেচত এটা পইণ্ট আছে সেই পইণ্টটো আমি পজিশ্যন ডেছক্ৰাইব কৰিব লাগে কোঅৰ্ডিনেট মানে তাৰ পজিশ্যনটো ডেছক্ৰাইব কৰিবলৈ আমি চেষ্টা কৰিম ঠিক আছে এতিয়া আমি প্ৰথমে যে অথনি মই লৈছিলোঁ অথনি লওঁতে তোমাক গোটেইকেইটা ইয়াত 8টা কোৱাড্ৰেণ্ট আছে যদিও 8টা অক্টেণ্ট আছে যদিও মই এটা অক্টেণ্টৰ কথা ডেছক্ৰাইব কৰিছিলোঁ বা এটা অক্টেণ্টত বস্তুটো চাইছিলোঁ আমি বুজি পাবলৈ প্ৰথম ধৰিলা স্পেচত ধৰিলা বস্তু এটা আছে ইয়াতে আছে বুলি ধৰি লৈছিলোঁ তাৰপৰা এক্স এক্সিছৰ পৰা কিমান দূৰত আছে চাইছিলোঁ ৱাই এক্সিছৰ পৰা কিমান দূৰত আছে জেড এক্সিছৰ পৰা কিমান দূৰত আছে আমি মানে পজিটিভ এক্স এক্সিছডাল চাইছিলোঁ পজিটিভ ৱাই এক্সিছডাল চাইছিলোঁ আৰু পজিটিভ জেড এক্সিছডাল চাইছিলোঁ এতিয়া তোমালোকক বুজাবলৈ প্ৰথম আমি সেই অক্টেণ্টটো আঁকিছোঁ গোটেই 8টা অক্টেণ্ট নাই আকৌ প্ৰথমটো আঁকিছোঁ প্ৰথমটো এতিয়া কেনেকৈ আঁকে মই দেখাই দিছোঁ এনেকুৱাকৈ আঁকিম আমি এই কাৰণ আমি এতিয়া আঁকি আছোঁ মই যিখন লেপটপৰ স্ক্ৰীনত আঁকিছোঁ বা তোমালোকে য'ত বহীত আঁকিছা সেইবোৰ হ'ল 2D ফিগাৰ আৰু এইটো আমি যিটো আঁকিছোঁ তোমালোকে যিটো ফিগাৰত দেখিলা এইটো হ'ল 3D হয়নে 3D বস্তু এটা 2D ৰিপ্ৰেজেণ্ট কৰিবলৈ দিগদাৰ হয় সেইকাৰণে তাত ৰিপ্ৰেজেণ্ট কৰিবলৈ এডাল এই এক্স এক্সিছডাল এনেকৈ লৈছোঁ এডাল ৱাই এক্সিছডাল এইডাল ধৰি লোৱা আৰু জেড এক্সিছডাল এইডাল যিডাল এইডাল আঁকিছোঁ সেইডাল একচুৱেলি আগলৈ আছে সন্মুখলৈ আছে মানে তোমালোকৰ মোবাইলৰ চাইজটো সন্মুখলৈ আছে যিহেতু সেইডাল তেনেকৈ অঁকাটো সম্ভৱ নহয় সেইকাৰণে আমি এনেকৈ পথালিকৈ দিছোঁ বুজি পাইছানে মানে এইডাল ধৰি লোৱা এডাল ধৰি লওঁ মই এক্স এক্সিছ বুলি লৈছোঁ এডাল ধৰি লওঁ ৱাই এক্সিছ বুলি লৈছোঁ এইটো অৰিজিন এডাল জেড এক্সিছ বুলি লৈছোঁ ছাপ'জ এইডাল এক্স এক্সিছডাল হয়নে এইডাল ধৰি লওঁ ৱাই এক্সিছডাল এটা জেড এক্সিছডাল সন্মুখলৈ আছে ঠিক তেনেকৈ আমি এই এক্স এক্সিছডালো সন্মুখলৈ আছে বুলি ধৰিব পাৰোঁ মই কৈছোঁ নহয় 3Dত কোনডাল এক্সিছ কোনডাল লৈছা তুমি সদায় যে তলৰডালে এক্স এক্সিছ হ'ব ওপৰডালে ৱাই এক্সিছ হ'ব তেনেকুৱা ধৰণৰ কথা নাই ইয়াত অলপ চেঞ্জো হ'ব পাৰে ধৰি লোৱা তোমালোকক বুজাবলৈ মই আৰু ইয়াত এনেকৈও দেখাব পাৰোঁ ধৰি লোৱা মই এই ফিগাৰটোৰ লগত মিলাইছোঁ এতিয়া এইডাল এক্স এক্সিছ হ'ল হয়নে আৰু ওপৰফালৰডাল ধৰি লোৱা ৱাই এক্সিছ হ'ল ফিগাৰটোত মিলাবলৈ মই দেখাইছোঁ এই তলৰফালডাল এক্স এক্সিছ লৈছিলোঁ মই অথনি ফিগাৰত ওপৰডাল ৱাই এক্সিছ লৈছিলোঁ আৰু আগৰফালে থকাডাল জেড এক্সিছ লৈছিলোঁ এটা জেড এক্সিছডাল এতিয়া মই কেনেকৈ ল'লোঁ গম পালানে এইডাল একচুৱেলি জেড এক্সিছডাল আগলৈ আছে কিন্তু আমি যিহেতু আঁকিব নোৱাৰোঁ সেইকাৰণে এনেকৈ দেখাইছোঁ ঠিক আছে ধৰি লোৱা ইয়াতে বস্তু এটা আছে ইয়াতে কিবা এটা পইণ্ট এটা আছে পইণ্টটো ঠিক তেনেকৈ থাকিব পইণ্টটো এতিয়া আমি দিওঁতে বুজি পাব লাগিব পইণ্টটো ইয়াত আছে ঠিক আছে সেইটো আমি দেখাবলৈ ইয়াত দেখাইছোঁ ধৰি লোৱা এই পইণ্টটো পাব হ'লে আমি প্ৰথমে চাব লাগিব এক্স এক্সিছত কিমান গৈছোঁ মানে এক্সৰ কোঅৰ্ডিনেটটো চাব লাগিব এক্স এক্সিছত আমি কিমান যাবলগীয়া হ'ল পাবলৈ ধৰি লোৱা এই পইণ্টটো পি পইণ্টে আছে পি পইণ্টটো পাবলৈ আমি এক্স এক্সিছত ইমানটো গুড ডিষ্টেঞ্চ গ'লোঁ এক্স ডিষ্টেঞ্চ গ'লোঁ তাৰপিছত আমি চাব লাগিব ৱাই এক্সিছত কিমানটো ডিষ্টেঞ্চ গ'লোঁ ৱাই এক্সিছত কিমানটো ডিষ্টেঞ্চ ওপৰলৈ গ'লোঁ আৰু জেড এক্সিছত এইটো চাইডে কিমানটো ডিষ্টেঞ্চ আহিলোঁ সেইটো চাব লাগিব মানে টোটেল মই সেইকাৰণে এইটো বস্তু যদি মই এইফালে এক্স এক্সিছডাল লওঁ তেতিয়ালৈকে তোমালোকক বুজাবলৈ সুবিধা হ'ব সেইকাৰণে মই প্ৰথম ছবিটো এনেকৈ আঁকিছিলোঁ তাৰপৰা মই ডায়াগ্ৰামটোৰ লগত অথনি মডেলটোৰ লগত মিলাবলৈ এনেকৈ কৰিলোঁ কিন্তু ইয়াত যদি তুমি এইডাল এক্স এক্সিছ লোৱা এইডাল ৱাই এক্সিছ লোৱা আৰু এইডাল জেড এক্সিছ লোৱা তেতিয়া কথাখিনি আৰু বেছি ভালকৈ ভিজুৱেলাইজ কৰিব পাৰিবা পইণ্টটো এইটো ধৰি লোৱা স্পেচত এইটো আছে আমি প্ৰথম কি চাব লাগিব পইণ্টটো পাবলৈ কোঅৰ্ডিনেট এক্সিছকেইটালৈ পৰা কিমান দূৰত আহিবলগীয়া হৈছে প্ৰথম এক্স এক্সিছৰ পৰা কিমান দূৰত গৈছোঁ পইণ্টটো পাবলৈ সেইটো চাব লাগিব নেক্সট এক্সৰ কোঅৰ্ডিনেটটো জনাৰ পিছত এইটো এক্সৰ কোঅৰ্ডিনেট ছাপ'জ এক্স ডিষ্টেঞ্চ আহিছোঁ ঠিক তেনেকৈ ৱাই এক্সিছত কিমান দূৰত্ব যাবলগীয়া হ'ল ৱাই এক্সিছত কিমান দূৰত্ব যাবলগীয়া হ'ল সেইটো চাবৰ কাৰণে ৱাই এক্সিছৰ পেৰেলেলকৈ আমি যাম ৱাই এক্সিছৰ পেৰেলেলকৈ এই পইণ্টটো পাবলৈ ইমানটো ডিষ্টেঞ্চ আহিলোঁ ছাপ'জ এই পইণ্টটো পাবলৈ এইটো ৱাই ডিষ্টেঞ্চ আহিলোঁ এতিয়া সেই চোৱা এক্স এক্সিছত আহিলোঁ আমি এক্স ডিষ্টেঞ্চ ৱাই এক্সিছত আহিলোঁ ৱাই ডিষ্টেঞ্চ এতিয়া এই পইণ্টটো পালোঁ নি না পইণ্টটো পাবলৈ এতিয়া আমাক আৰু এডাল এক্সিছৰ প্ৰয়োজন হ'ল সেইকাৰণে আমি কৈছোঁ স্পেচত 3ডাল এক্সিছ লাগে এতিয়া এই পইণ্টটো পাবলৈ আমি ওপৰলৈ উঠিব লাগিব এনেকৈ জেড ইউনিট উঠিছোঁ ধৰি লোৱা জেড ছাপ'জ এইবোৰ ডটে দিব পাৰা এইবোৰ ডটে দেখাব পাৰা জেড ইউনিট উঠিছোঁ প্ৰথম আমি এক্স এক্সিছত কিমান আহিলোঁ চালোঁ ঠিক তেনেকৈ আমি ৱাই এক্সিছত কিমান যাব লাগিব সেইটো চালোঁ নেক্সট এতিয়া সেইটো পইণ্ট পাবলৈ জেড এক্সিছত কিমান যাব লাগিব চালোঁ এতিয়া তেন্তে ফাইনেলি এই পইণ্টটো যদি আমি পি বুলি ধৰি লওঁ তাৰ কোঅৰ্ডিনেটটো কেনেকৈ লিখিম এক্স ৱাই জেড সেইটো ঠিক আছে
আশা কৰিছোঁ বুজি পালা তেন্তে আমি ইয়াত অথনি যে যেটো প্ৰথম কোৱাড্ৰেন্ট আছিল সেই কোৱাড্ৰেন্টটো আকিলো সেই কোৱাড্ৰেন্টত থকা এটা পইণ্টৰ পজিশনটো আমি ডেসক্ৰাইব কৰিছো তাত তিনটা হেই থাকিব x থাকিব y থাকিব আৰু z থাকিব আৰু প্ৰত্যেকটো ভাগক কি বুলি কয় বুলি কৈছিলো অক্টেন বুলি কৈছিলো অক্টেন কয় বুলি কৈছিলো এটা লিখি লব পাৰা লেট এনে লিখি লোৱা আবু দৰকাৰ নাই হলো লিখি লোৱা let o be the origin let o be the origin ফিগাৰটো কথা কৈছো o টুক আমি origin হিচাপে ধৰি লৈছো and let ox, oy and oz be 3 mutually perpendicular lines comma কি লিখিলো o be the origin হেতু কথা বুজি পাইছা আৰু ox মানে এডাল ধৰিলা ox এডাল oy আৰু oz আৰু থিম মিউচুয়ালি পাৰপেন্ডিকুলাৰ মানে পৰস্পৰ 90 ডিগ্ৰী মানে পৰস্পৰ লম্ব lines taken এটো কমা taken as the x axis আমি ox ডালক x axis বুলি ধৰি লৈছো comma y axis and the z axis respectively ফিগাৰটো কথাকে লিখিছো এনে জুবান তোমালোকক জাস্ট বুজি পাবলে বা পাছত ৰিভাইজ কৰিবলৈ এইবোৰ লিখিছো পৰীক্ষাত এইবোৰ লিখিব নাহে let o be the origin and ox oy oz be the three mutually perpendicular line হেতু কথা বুজি পাইছাই taken as ox ডালক x axis বুলি ধৰি ললো oy ডালক y axis বুলি ধৰি ললো আৰু oz ডালক z axis বুলি ধৰি ললো তেতিয়া প্লেন কি সৃষ্টি হল প্লেনবোৰ কি সৃষ্টি হল মথনি কি বুলি কৈছিলো xy বুলি কৈছিলো এতিয়া xy বুলি নকয় অথনি যে মই কৈছিলো তোমালোকৰ ফিগাৰটোত বা এই ডায়াগ্ৰামটোত এফালৰ প্লেনখনৰ মই কি বুলি কৈছিলো x axis আছে y axis বুলি আছে xy বুলি নকয় তুমি এনেকৈ কপা x o y আমি o টো ভাই দিব পাৰো মাজ যেহেতু অৰিজিন এনে অথনি মই xy বুলি কৈছিলো ঠিক তেনেকৈ এখনক কি বুলি কৈছিলো তলখনক যেটো x আছে z আছে xz বুলি কৈছিলো তুমি নকৈ তেন্তে কি বুলি কপা x o z ঠিক তেনেকৈ ইয়াত কি বুলি কপা মানে x o y আৰু শৰ্ট ফৰ্মত তেনেকৈ xy বুলি কপা o টো নকলে হয় তেন্তে তাকে লিখা এতিয়া the planes comma yoz কোনখন হ'ব তেন্তে এই ফিগাৰটোত yoz মানে এই ফেলৰ প্লেনখন এইখন yoz comma zox and xoy are respectively known as এখনক কি বুলি কব yoz এখনক কি বুলি কব xoy এই তলখন ধৰিলা xoy এখন আৰু এইফালখনক কি বুলি কব xoz হেখনক তুমি এনেকে o টো নিলিখাকৈ ক'ব পাৰা xy yz আৰু zx the plane yoz, xoz zox and xoy are respectively known as তুমি o টো নিলিখাকৈ ক'ব পাৰা yz, yz plane, zx plane and xy plane আশা কৰিছো এডখলৈকে বুজি পালা these a plane burok these planes are known as coordinate planes এই planes বোৰ কি plane হিচাপে জনা যায় coordinate planes হিচাপে জনা যায় divide the space into 8 parts অথনি মই মডেলটো দেখাই দিছিলো হে তিনিখন প্লেনে
এই স্পেচক কেইটা ভাগত ভাগ কৰিছিলে 8টা ভাগত ভাগ কৰিছিলে 8 ভাগত হেতুকে লিখিছো দিস প্লেনস আর known as coordinate planes divide the space into 8 parts call আর হে পার্টবক কি বুলি কয় octane octants octants আন্ডারলাইন কৰি থবা octants ঠিক আছে আশা কৰিছো এই দখলকে বুজি পালা কোনো প্ৰবলেম নাই লিখিলবা ধুনিয়াকে আৰু যদি বুজি নাপা যি দখইতে বুজি নাপা তোমালোকে সেই পাৰ্টটো আকৌ চাবা বস্তুখিনি মই কেলে জোৰ দি আছো অংক কৰিব পাৰো ডাঙৰ কথা নহয় লজিকটো বা ইমাজিন কৰিব পাইছা না হেতু মেইন ইম্পৰ্টেন্ট সো হেতু এই চেপ্টাৰটো পঢ়ি থাকোতে হেতুত বেছি গুৰুত্ব দিবা অংকবোৰ কৰাটো ইমান ডাঙৰ কথা নহয় এৰে নেক্সট এটা নোট হিচাপে যদি বস্তু এটা লিখাও নোট বুলি লিখা মই কৈছিলো এবাৰ অথনি হেতুকে যদি লিখাই দিও তোমালোকক the coordinates of the origin O R origin coordinate to ki boli koisu 0, 0, 0 next the coordinates of any point on the x-axis will be এটো মই অথনি কৈছিলো মনত পইছে নে যদি হে কিবাটা পয়েন্ট x axisত থাকে ভালকে মনোযোগ দিবা x axis ইয়াত প্লেনৰ কথা কোৱা নাই x axisত থাকে x axis এডাল আসলে x axisত থাকিলে তাত অনলি x ৰ কোঅৰ্ডিনেটটো থাকিব y axisত কোনো মুভমেন্ট নাই z axisত কোনো মুভমেন্ট নাই তেন্তে তা হেইটো কেনেকে হ'ব x, 0, 0 যদি এটা পয়েন্ট x axis থাকে তেন্তে তা কোঅৰ্ডিনেটটো কি হ'ব the coordinates of any point on the x axis will be x, 0, 0 এটা যদি y axis থাকে তেতিয়া কি হ'ব the coordinates of any point on the y axis হলে কি হ'ব will be তাত x টো নাথাকে only y থাকিব আৰু x ত মুভমেন্ট নাথাকে z ত মুভমেন্ট নাথাকে ঠিক তেনেকে যদি z axis থাকে তেতিয়া কি হ'ব the coordinate of any point on the z axis will be that x আৰু y মুভমেন্ট নাথাকে ঠিক আছে এতি আৰু এটা বস্তু লিখা the coordinates of any point মই এটো কৈছিলো অথনি any point in yz plane will be ধৰিলা তুমি yz plane অথনি কোনখন আছিল এফলখন হয়নে কাৰণ এটা yz কোনখন আছিল y আছে ধৰিলা z আছে এইখন y axis থাকিব লাগিব z axis থাকিব লাগিব তেন্তে তাত y axis ৰ কোঅৰ্ডিনেট থাকিব obviously তাতে ওলাই আছে y axis ৰ কোঅৰ্ডিনেট থাকিব আৰু কি থাকিব z axis ৰ কোঅৰ্ডিনেট থাকিব ইয়াত x ৰ মুভমেন্ট নাই ইয়াত যদি কিবা এটা পয়েন্ট থাকে বা কিবা এটা পাৰ্টিকুলাৰ এই প্লেনখনত থাকে হি x axis ত কোনো মুভমেন্ট নাথাকে তাৰ হি y axis ৰ পৰা কিমান ডিসটেন্সত আছে এটো চাব লাগিব আৰু হি z axis ৰ পৰা কিমান ডিসটেন্সত আছে এটো চাব লাগিব x axis ত কোনো নাথাকে তেন্তে তাৰ কোঅৰ্ডিনেটটো কেনেকৈ হ'ব x ত একো নাথাকে মানে 0 y ত থাকিব আৰু z ত থাকিব 0, y, ভুল লিখিছো নি z ঠিক আছে ভুল না লিখা ঠিক তেনেকে এফালে xy প্লেনখনত যদি কিবা এটা পয়েন্ট থাকে তেন্তে হে পয়েন্টটো চোৱাচোন তুমি হে পয়েন্টটো পজিশন ডেসক্ৰাইব কৰিবলৈ x axis পৰা কিমান দূৰত আছে হেতু চাব লাগিব y axis পৰা কিমান দূৰত আছে হেতু চাব লাগিব z axis চাব লাগিব জানো না লাগে তেন্তে আমি ইয়াত কি লিখিম the coordinate of any point in xy plane will be xy প্লেনৰ কি হ'ব xy x ত থাকিব x ৰ কোঅৰ্ডিনেট থাকিব নইলা হেতু x বুলি ধৰি লৈছো স্মলটা y থাকিব y to y বুলি ধৰি লৈছো আৰু z নাথাকে z to 0 তেন্তে x, y, 0 ঠিক তেনেকে the coordinate of any point in আৰু এখন প্লেন থাকিব না এখন প্লেন কি হ'ল আমি লিখিলো yz এফালখন লিখিলো xy খন লিখিলো আৰু xz খন থাকিলে in xz plane will be কি হ'ব x ৰ কোঅৰ্ডিনেট থাকিব আৰু y কোঅৰ্ডিনেট নাথাকে z ৰ কোঅৰ্ডিনেট থাকিব তেন্তে যদি কিবা এটা পয়েন্ট yz প্লেনত থাকে তেন্তে তাৰ কোঅৰ্ডিনেটটো হ'ব 0, y, z y প্লেনত আছে মানে তাত x ৰ কোঅৰ্ডিনেট x ৰ পজিশন নাই বা x ৰ মুভমেন্ট নাই yz প্লেনত আছে মানে y axis পৰা ডিসটেন্সও চাব লাগিব z axis পৰা ডিসটেন্সও চাব লাগিব তেন্তে তাৰ পজিশনটো কেনেকৈ ডেসক্ৰাইব কৰিম 0, y, z ঠিক তেনেকৈ xy প্লেনত থাকিলে x, y, 0 z নাথাকে যেটো নাথাকে হেতু 0 লিখিলে হ'ল
ঠিক তেনেকৈ এক্স জেড বুলি ক'লে ৱাইটো নাই, তেনেকৈ ৱাই জেগাত 0 লিখিব লাগিব, এক্স কমা 0 কমা জেড। আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা। এতিয়া চেপ্টাৰটো এক্সাৰচাইজৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু এটা পঢ়িম, সেইটো হৈছে চাইন কনভেনশ্যন। দ্য sign of the coordinate in 8 octants মই অথনি বুজাইছিলোঁ এইটো কথা। ধৰি লওঁ আমি যদি 10লৈ ঘূৰি যাওঁ, 10লৈ ঘূৰি গ'লে দুডাল এক্সিছ থাকে, যিহেতু এক্স এক্সিছ আৰু ৱাই এক্সিছ, সিহঁতে কটাকটি কৰা পইণ্টটোক অৰিজিন বুলি কয়। তেতিয়া তাত 4টা কোৱাড্ৰেণ্টৰ সৃষ্টি হয়। প্ৰথমটো 1 বুলি কওঁ, ছেকেণ্ডটোক 2 বুলি কওঁ, থাৰ্ডটোক কি বুলি কওঁ লিখিব নালাগে, 3 বুলি কওঁ, নেক্সটটোত 4 বুলি কওঁ। প্ৰথমটোত কি হয় প্লাছ প্লাছ হয়, নেক্সটটোত কি হয় মাইনাছ প্লাছ হয়, নেক্সটটোত কি হয় মাইনাছ মাইনাছ হয়, ঠিক তেনেকৈ নেক্সটটোত কি হয় প্লাছ মাইনাছ হয়, হয়নে? হয়। তেন্তে এইকেইটা আছিলে কোঅৰ্ডিনেট প্লেনত, মানে দুডাল এক্সিছ যদি থাকে। এতিয়া আমি 3ডাল এক্সিছ থাকিলে বা তিনিখন প্লেনে কটাকটি কৰিলে তাত কি সৃষ্টি হয় বুলি গম পালোঁ, অক্টেন সৃষ্টি হয় বুলি গম পালোঁ। তেন্তে প্ৰতিটো অক্টেণ্টৰ কাৰণে তাত এক্সৰ পজিশ্যন, মানে এক্সটো কেতিয়াবা পজিটিভ হ'ব পাৰে, কেতিয়াবা নেগেটিভ হ'ব পাৰে। ঠিক তেনেকৈ ৱাইটো কেতিয়াবা পজিটিভ হ'ব পাৰে, ৱাইটো নেগেটিভ হ'ব পাৰে। ঠিক তেনেকৈ জেডটো কেতিয়াবা পজিটিভ হ'ব পাৰে, জেডটো নেগেটিভ হ'ব পাৰে। তেন্তে ইয়াত কেইটা পচিবিলিটি হ'ব পাৰে, 8টা পচিবিলিটি হ'ব পাৰে। ধৰি লওক মই প্ৰথমটো অথনি বুজাইছিলোঁ নহয়, ইয়াত কিবা এটা বস্তু যদি থাকে তাত এক্সৰ কোঅৰ্ডিনেটটো প্লাছ হ'ব, পজিটিভ হ'ব, ৱাই কোঅৰ্ডিনেটটো পজিটিভ হ'ব, জেডৰ কোঅৰ্ডিনেটটো পজিটিভ হ'ব। মানে প্ৰথমটো কাৰণে কি হ'ব প্লাছ 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 হ'ব, প্ৰথম কোঅৰ্ডিনেটটোৰ কাৰণে প্লাছ 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 হ'ব। মানে ধৰি লোৱা তোমাক যদি কৈ দিয়ে 2,5,6 এই বিন্দুটো, এই পইণ্টটো কোনটো কোৱাড্ৰেণ্টত আছে, তেতিয়া আমি কি ক'ম ফাৰ্ষ্ট কোৱাড্ৰেণ্টত আছে, হয়। ছেকেণ্ডত গ'লে ধৰি লোৱা ছেকেণ্ড কোৱাড্ৰেণ্টত ধৰি লোৱা এক্সটো মাইনাছ হৈছে, ৱাইটো প্লাছ হৈছে, জেডটো প্লাছ হৈছে, মানে ধৰি লোৱা মাইনাছ প্লাছ প্লাছ। ধৰি লোৱা তোমাক বিন্দু এটা দিয়া আছে -5, 3, 2, তুমি এই বিন্দুটো চাই ক'ব পাৰিবা এই বিন্দুটো কোনটো কোৱাড্ৰেণ্টত থাকিব, ছেকেণ্ড কোৱাড্ৰেণ্টত থাকিব, ঠিক আছে। ঠিক তেনেকৈ আমাৰ যদি মাইনাছ কমা প্লাছ হয়, তেতিয়া মানে এক্সটো মাইনাছ, ৱাইটো মাইনাছ, জেডটো প্লাছ হৈছে, তেতিয়া এইটো ধৰি লোৱা বিন্দু এটা দিয়া আছে -2, -3, 5, তেতিয়া তুমি এই বিন্দুটো কোঅৰ্ডিনেট চাই ক'ব পাৰিবা এই পইণ্টটো থাৰ্ড অক্টেণ্টত থাকিব, কোৱাড্ৰেণ্ট নহয় অক্টেণ্ট। এতিয়া এইখিনি মনত ৰাখিবা কেনেকৈ দিয়া, সেইটো মনত ৰখাটো প্ৰব্লেম। কিতাপত এখন বাৰু লিষ্টবোৰ বনোৱা আছে, টেবুল এখন বনোৱা আছে, টেবুলখনত কেনেকৈ মনত ৰাখিবা। মই এতিয়া একদম ইজি ট্ৰিক এটা শিকাই দিছোঁ, এই ট্ৰিকটোত মনত ৰাখিব পাৰিবা, বেছি টান নহয়, একদম ধুনীয়াকৈ মনত ৰাখিব পাৰিবা। এনে পইণ্টবোৰ কথা গম পালে, প্ৰথম পইণ্ট এনেকৈ যদি 2, 3, 5 লিখোঁ, প্ৰথমটো এক্স, দ্বিতীয়টো ৱাই, থাৰ্ডটো জেড। মই এতিয়া সেই এটা টেকনিক এটা শিকাই দিম, ভালকৈ মনোযোগে চাবা। প্ৰথমে আমি কি কৰিম প্লাছ প্লাছ লিখিছোঁ, লিখা টেকনিকটো দেখাইছোঁ হা, প্লাছ প্লাছ। নেক্সটটো ধৰি লোৱা তোমাক মই মাইনাছ প্লাছ লিখিছোঁ, প্ৰথমটো কি লিখিলোঁ প্লাছ প্লাছ, নেক্সটটো কি লিখিলোঁ মাইনাছ প্লাছ, নেক্সটটো লিখা মাইনাছ মাইনাছ, নেক্সটটো আৰু কি হ'ব প্লাছ মাইনাছ। প্ৰথম কি কৰিলোঁ বুজি পালা, প্লাছ প্লাছ লিখিলোঁ, টেকনিক এটা শিকাই আছোঁ মই, ট্ৰিক এটা শিকাই আছোঁ, কেনেকৈ তুমি মনত ৰাখিব পাৰা সেই চিনখিনি, এইখিনি দৰকাৰ হ'ব এক্সাৰচাইজটো। প্ৰথমটো প্লাছ প্লাছ, দ্বিতীয়টো মাইনাছ প্লাছ, তৃতীয়টো মাইনাছ মাইনাছ, নেক্সটটো প্লাছ মাইনাছ। এইডোখৰলৈকে বুজি পালা, এইডোখৰলৈ কোনো প্ৰব্লেম নাই। এতিয়া এইকেইটাকে আকৌ ৰিপিট কৰি লিখি দিয়া, এইকেইটাকে যেনেকৈ লিখিছিলে আকৌ ৰিপিট কৰি লিখি দিয়া, প্লাছ প্লাছ, মাইনাছ প্লাছ, মাইনাছ মাইনাছ, প্লাছ মাইনাছ। কি কৰিলোঁ প্ৰথমে প্লাছ প্লাছ লিখিলোঁ, মাইনাছ প্লাছ লিখিলোঁ, মাইনাছ মাইনাছ লিখিলোঁ, প্লাছ মাইনাছ লিখিলোঁ, মানে এইডোখৰলৈকে লিখিলোঁ, তাৰপিছত একেখিনিকে আকৌ ৰিপিট কৰিলোঁ, ঠিক আছে। এইডোখৰলৈকে বুজি পালা, একেখিনিকে মানে প্লাছ প্লাছ, মাইনাছ প্লাছ, মাইনাছ মাইনাছ, প্লাছ মাইনাছ। এতিয়া 4বাৰ প্লাছ লিখা প্ৰত্যেকটোৰ লগত, আৰু 4বাৰ মাইনাছ লিখা, মানে এনেকৈ এবাৰ, দুবাৰ, তিনিবাৰ, 4বাৰ প্লাছ লিখিলোঁ, এবাৰ 4বাৰ মাইনাছ লিখা, হৈ গ'ল, কাম হৈ গ'ল। এইখিনি কথাটো বুজি পালানে? এতিয়া মানে প্ৰথম যদি এইটো হয়, এইটোৱে কি বুজাইছে ফাৰ্ষ্ট কোৱাড্ৰেণ্টৰ পইণ্ট বুজাইছে, ফাৰ্ষ্ট কোৱাড্ৰেণ্ট নহয়, চৰি মোৰ শব্দটো ভুল আহিছে, অক্টেণ্ট। ঠিক তেনেকৈ এইটোৱে কি বুজাইছে ছেকেণ্ড অক্টেণ্ট বুজাইছে, এইটো আমি ৰোমান সংখ্যাত লিখোঁ, এইটো ফাৰ্ষ্ট অক্টেণ্ট, এইটো ছেকেণ্ড অক্টেণ্ট বুজাইছে। ঠিক তেনেকৈ এইটোৱে কি বুজাইছে থাৰ্ড অক্টেণ্ট বুজাইছে। গম পালা, বাকীখিনি নিলিখি ল'ব, এইটো 4th অক্টেণ্ট, এইটো 5th অক্টেণ্ট, এইটো 6, এইটো 7, এইটো 8। আমি ৰোমান সংখ্যাত লিখিম, এইটো হ'ব 4th অক্টেণ্ট, এইটো হ'ব 5th অক্টেণ্ট, এইটো হ'ব 6th অক্টেণ্ট। টেকনিকটো বুজি পালানে? বুজি নাপালে আকৌ এবাৰ চাই দিয়া, এইটো 7 অক্টেণ্ট,
এইটো হ'ব 8 অক্টেন ঠিক আছে মানে প্ৰথমটো আমি x ৰ কাৰণে বুজিব লাগিব দ্বিতীয়টো y নেক্সটটো z মানে ধৰি লোৱা তোমাক যদি পইণ্ট এটা দিতে 2 -3 5 এতিয়া এটো লগত মিলাইছো প্ৰথমটো প্লাস দ্বিতীয়টো মাইনাস নেক্সটটো প্লাস প্লাস মাইনাস প্লাস তেন্তে এই পইণ্টটো ক'ত থাকিব ফোৰ্থ কোৱাড্ৰেন্টত থাকিব যদি তোমাক এনেকৈ দি দিয়ে মাইনাস মাইনাস প্লাস মানে এনেকৈ দিয়ে -2, -5 তেন্তে প্ৰথমটো মাইনাস দ্বিতীয়টো মাইনাস থাৰ্ডটো প্লাস মিলাইছো প্ৰথমটো মাইনাস দ্বিতীয়টো মাইনাস থাৰ্ডটো প্লাস তেন্তে কোন কোৱাড্ৰেন্টত থাকিব থাৰ্ড কোৱাড্ৰেন্টত থাকিব যদি হে এনেকৈ দিয়ে ধৰি লোৱা 5 -2 -3 তেন্তে এটো ক'ত থাকিব ক'ব লাগে তুমি এটো ক'ত থাকিব ক'ব লাগে 5 -2 -3 প্ৰথম প্লাস দ্বিতীয় মাইনাস দ্বিতীয় মাইনাস তেনে প্লাস মাইনাস মাইনাস 8 কোৱাড্ৰেন্টত থাকিব বুজি পালা টেকনিকটো বুজি পালা কেনেকৈ লিখিব লাগিব তোমালোকে ৰাফকে পটকে লিখি ল'বা পেপাৰখনত লিখি ল'বা ৰাফকে ইমানখিনি মনত ৰখাতকৈ অন্তত 30 সেকেন্ড লাগিব লিখি ল'বা কেনেকৈ লিখিবা প্ৰথম প্লাস প্লাস দ্বিতীয়টো মাইনাস প্লাস দ্বিতীয়টো মাইনাস প্লাস খালি মাইনাস প্লাস নেক্সট মাইনাস মাইনাস নেক্সট প্লাস মাইনাস এইখিটাকে আকৌ ৰিপিট কৰি দিবা প্লাস প্লাস মাইনাস প্লাস মাইনাস মাইনাস প্লাস মাইনাস এতিয়া প্ৰথম চাইবা প্লাস লিখিবা আৰু নেক্সট চাইবা মাইনাস লিখিবা হৈ গ'ল প্ৰথমটো ফাৰ্স্ট কোৱাড্ৰেন্টত অক্টেন বুজাব দ্বিতীয়টো সেকেন্ড অক্টেন বুজাব তৃতীয়টো থাৰ্ড অক্টেন তেনেকৈ গৈ থাকিব এটা কোৱেশ্চন কৰিলে বেছি ভালকৈ বুজি পাবা এডোখৰলৈকে নোট কৰা ধুনীয়াকৈ বুজি পাবা মানে বুজি পালাই চাগে ধৰি লোৱা তোমাক যদি পইণ্টটা দিয়া থাকে 5 -3 -2 এটো ক'ত থাকিব কোৱা প্ৰথম ভিডিওটো প'ষ্ট কৰি নিজে ভাবা ক'ত থাকিব প্ৰথম প্লাস দ্বিতীয় মাইনাস তৃতীয় মাইনাস প্লাস মাইনাস মাইনাস প্লাস কত গল প্লাস মাইনাস মাইনাস কত গল প্লাস মাইনাস মাইনাস এটত থাকিব 8 কোৱাড্ৰেন্টত থাকিব কোৱাড্ৰেন্ট নহয় সৰি মই একেটা শব্দ ভুল হৈছে অক্টেন 8 অক্টেনত থাকিব ওকে এটা কোৱেশ্চনটা লিখা তোমালোকে বহিখনৰ তলত লিখিবা মই যেহেতু জোৰা নাই সেইকাৰণে মই ইয়াতে মিলাই দিছো ইন হুইচ অক্টেন does the given point lie প্ৰথমটো লিখিছো ধৰি লোৱা -2, 4, 3 এটো কোৱা কোড আছে ভিডিওটো পজ কৰি নিজে ভাবা -2, 4, 3 প্ৰথম মাইনাস দ্বিতীয় প্লাস দ্বিতীয় নেক্সট প্লাস মাইনাস প্লাস প্লাস মাইনাস প্লাস প্লাস কিনা যেহেতু তোমালোকে লিখি লবাই কৈছো মাইনাস প্লাস প্লাস সেকেন্ড কোৱাড্ৰেন্ট এটো কেনেকৈ লিখিবা কোৱাড্ৰেন্ট নহয় সৰি অক্টেন মই একেটাকে ভুলকে কৈছো সেকেন্ড অক্টেন ঠিক আছে এনেকৈ লিখিবা বা অক্টেন 2 লিখিব পাৰা নহলে কি লিখিব পাৰা অক্টেন 2 নেক্সট ধৰিলা আৰু এটা পইণ্ট দিছো তোমাক ধৰিলা 3, -2, -5 ভিডিওটো পজ কৰি নিজে ভাবা প্লাস মাইনাস মাইনাস ক'ত থাকিব 8 অক্টেন বা অক্টেন 8 5 হল এটো 6 হল 7 হল 8 হল ঠিক আছে নেক্সট যদি মই আৰু এটা দিও -6, 3, -4 এটো ভাবা ভিডিওটো পজ কৰি মাইনাস প্লাস মাইনাস মাইনাস প্লাস মাইনাস 6 অক্টেন নেক্সট যদি মই আৰু এটা দিও -3, -1, 4 এটো ভাবা বহিখনৰ তলত লিখিবা হা এখিনি মাইনাস মাইনাস প্লাস থাৰ্ড অক্টেন 3 আৰু দুটা হোমৱৰ্ক দি দিছো তোমালোকৰ কাৰণে হোমৱৰ্ক লিখিলোৱা নিজে ভাবিবা পটকে এতিয়াই লিখি থৈ দিয়া কি হোমৱৰ্ক বুলি লিখিব লাগিছে পাইবা তোমালোকে প্ৰথমটো দিছো 1, -3, 6, 4, 7, -2 এগিটা কোনগিটা অক্টেন্টত আছে চাবা ঠিক আছে আশা কৰিলো এডখৰলৈকে বুজি পাইছা এতিয়া তেন্তে আমি নেক্সট এক্সাৰসাইজ খিনি চাও হয় একদম ইজি এক্সাৰসাইজ খিনি মই কি শিকাব লাগিছে তোমালোকে হে মোক শিকাব পাৰিবা একদম ইজি এক্সাৰসাইজ এইটা exercise 12.1 a point is on the x axis what are its y coordinate and z coordinate মই কৈ আহিলো x axis ত পইণ্টটা আছে x axis ত পইণ্টটা থাকিলে তাৰ কোঅৰ্ডিনেটটো কেনে লিখিম x, 0, 0 তেনে কোৱেশ্চনটো কি উঠিছে what are its y coordinate কি 0 z coordinate কি 0 এটো কোৱেশ্চনে হল নে আনসাৰ কি হ'ব y coordinate equal to 0 আর z কোঅর্ডিনেট কি হ'ব z কোঅর্ডিনেট তো তোমাৰ 0 হ'ব হয়নে কান x axis ত থাকিলে পইণ্টটো কেনেকা টাইপৰ হয় 0, 0 x, 0, 0 মানে x ত মুভমেন্ট থাকে y আৰু z ত মুভমেন্ট নাথাকে নেক্সট কোৱেশ্চনটো কি কৈছে a point is in the xz plane
What can you say about its y coordinate? এটো কি হুদিব লাগিছে নে এডুকেশন তোমালোকক কৈ থৈ আইছো এক্সাক্ট প্লেনত আছে তেন্তে তাত থকা পইণ্টটো কোঅৰ্ডিনেট কেনে লিখিম x থাকিব ইয়াত y টো যেহেতু না y নে থাকে আৰু z থাকিব তেন্তে ইয়াত কোৱেশ্চনটো কি হতে What can you say about its y coordinate? Y coordinateৰ কথা কি ক'ব পাৰা y coordinate 0 এটো কোৱেশ্চনে হ'ল না ইয়াটো আনসাৰ কি হ'ব তোমাক সুধিছে y coordinateৰ কথা কি ক'ব পাৰিবা y coordinate হ'ব 0 y coordinate equal to 0 next হৈছে name the octanes in which the following point lie এতিয়া যে কইলো হেতু কোৱেশ্চনৰ প্ৰথমটো দিছে 1 2 3 কোৱা এটো কোনটোত আছে ফাৰ্স্ট প্লাস 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 হলে কি হয় ফার্স্ট অক্টেন মানে অক্টেন 1 ঠিক তেনেকে 4 minus 2 ঠিক এটো কি হৈছে প্লাস মাইনাস প্লাস প্লাস মাইনাস প্লাস হলে কত হয় চাইলো প্লাস প্লাস মাইনাস প্লাস 4 অক্টেন 4 ঠিক তেনেকে তোমাক নেক্সট দি আছে 4 minus 2 minus 5 এটো কত হ'ব অক্টেন 8 হ'ব এটো মই মনত আছে প্লাস মাইনাস মাইনাস অক্টেন 8 next দি আছে কোলেকে লিখিলো 4 minus 2 minus 5 okay next 4 2 minus 5 এটো সা কত আছে প্লাস প্লাস মাইনাস প্লাস প্লাস মাইনাস প্লাস প্লাস মাইনাস 5th octane octane 5 next to কিমান minus 4 2 minus 5 এটো কত আছে সো মাইনাস প্লাস মাইনাস 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 প্লাস মাইনাস 6 octane এটো আনসার কি হবে 6 octane octane 6 next হল minus 4 2 5 পয়েন্ট একেটাকে লৈ আছে সিন সেন্স কই আছে এটো মাইনাস প্লাস মাইনাস no minus plus plus minus plus plus minus plus plus second octane octane second next কোলেকে লিখিলো এটো লিখিব আছে next minus 3 minus 1 6 এটো কোনটোত হ'ব minus minus plus minus minus plus minus minus plus third octane octane 3 next to minus 2 minus 4 minus 7 এটো কত হ'ব গুটেগিরা মাইনাস maybe 7 নি গুটেগিরা মাইনাস maybe 7 okay 7 octane 7 7 8 minus 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 octane 7 ঠিক আছে 5 6 7 ঠিক আছে Okay, আশা কৰিছো এটো বুজি পালা next question কি কৈছে সো the x fill in the blanks the x axis and y axis taken together determine a plane known as অথনি মই বুজাই আছিলো x axis আৰু y axis যিডাল যিখন প্লেনত থাকে সেই প্লেনখনক কি বুলি জনা যায় xy plane কোৱেশ্চনটো কি উঠিছে বুজি পালা নে x axis and y axis taken together to determine a plane x axis আৰু y axis লৈ প্লে যিখন প্লেনৰ কথা পতা হয় এখনক কি বুলি জনা যায় xy plane তেন্তে প্ৰথমটো আনসাৰ হল xy plane next the coordinate of points in xy plane are of the form xy plane ত থকা coordinate point এটা coordinate to কি ফৰ্ম হয় x থাকিব y থাকিব কিন্তু তাত z ৰ মুভমেন্ট নাথাকে z to 0 হ'ব x, y, 0 হ'ব ঠিক আছে next coordinate planes divide the space into কিমানটা octane ভাগ কৰে এটো আৰু কোনে নোৱাৰিব আঠটা আশা কৰিছো এখিনি বুজি পালা next আৰু কিবা কোৱেশ্চন আছে নি next কোৱেশ্চন নাই তেন্তে এক্সাৰসাইজ তোমালোকৰ 12.1 হেক এটা ভিডিওত নেক্সট ঠিক তেনেকে 12.2 কানো ভিডিও দিম 12.3 কানো ভিডিও দিম তোমালোকে যি সকলে মানে এটো ভিডিও ভালকে বুজি পালা নেক্সট ভিডিওটো এই ভিডিওটো তলত ডেসক্ৰিপচনতে পাই যাবা নহলে দুই দিনৰ ভিডিওতে এই নেক্সট ভিডিওটো পাই যাবা আজি ভিডিওটো চোৱাৰ বাবে ধন্যবাদ